Hello guys, welcome back to my another blog. আৰু guys ৰাতিপুৱা উঠিলোঁ. গুড মৰ্নিং এভৰিৱান। আৰু মই আশা কৰোঁ আপোনালোকৰ যাতে ভালে থাকে আৰু ময়ো ভালে আছোঁ গাইজ। এই দেখিছেনে ৰাতিপুৱা উঠিলোঁ, উঠি কেনে বেটাহঁতে চবে শুই আছে গাইজ, কিন্তু উঠাই দিব লাগিব কাৰণ আজি আমি গুৱাহাটীত যাম। চ' মিনছ এই হাজবেণ্ডো শুই আছিল। আৰু এই দেখিছেনে মোৰ কিটচেনটো ধুনীয়া কৰি মই মিনছ চাফা কৰি ৰাতিয়ে শুই গৈছিলোঁ গাইজ। আৰু এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি কেনে এতিয়া বেটাহঁতকো সোনকালে উঠাই দিওঁ আৰু সিহঁতক ব্ৰেকফাষ্ট বনাওঁ আৰু ব্ৰেকফাষ্ট দি কেনে আমি যাম গুৱাহাটীত আজি গাইজ। আৰু এই দেখিছেনে মই ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ ৰাতিয়ে চাফা কৰি থৈ দিওঁ কাৰণ ৰাতিপুৱা ক্লিন দেখা পালে ভাল গাইজ। বেটাহঁতকো উঠাই দিলোঁ, উঠাই কেনে মুখ ধুৱাই কেনে আৰু মই ব্ৰেকফাষ্ট দি দিলোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছত ৰেডি কৰি দিলোঁ আৰু ৰেডি কৰাৰ পিছত এতিয়া সিহঁতে বাহিৰতে ৰখি আছে আৰু মই ক'লোঁ কি ৰ'বা কি কয় মই আমাৰ মাটিখিনি চাই আহোঁ, য'ত মোৰ হাজবেণ্ডে ফাউণ্ডেশ্যনখিনি বনাইছে, তাতে মাটি ভৰাইছে। দেখিছেনে এইটো বালি মাটি, এইটো ভাল হয়, এইটো ফাউণ্ডেশ্যনৰ কেনে গাইজ। এই দেখিছেনে এই ফাউণ্ডেশ্যনটো কৰি কেনে ইয়াতে মাটি ভৰাই দিল। আৰু এইটো পিছত দেখি লেট্ৰিন বাথৰুম। আৰু এইটো দেখিছেনে কালাৰ মাৰা আছে যে, এইটো হ'ল মছজিদ। আৰু এই দেখিছেনে বিলাহীগিলা লাগিছে, ইমান ধুনীয়া লাগে গাইজ। আৰু এয়া ফাউণ্ডেশ্যনখিনি কমপ্লিট কৰাৰ পিছত বনাব আৰু গাইজ। মই গুচি আহিলোঁ, আহি কেনে দেখিছেনে মই ৰেডি হৈ গ'লোঁ। ৰেডি হৈ কেনে আপোনাক মোৰ গেটআপটো দেখালোঁ। আৰু দেখিছেনে গেছ মই চব ধুনীয়া কৰি বন্ধ কৰি দিলোঁ আৰু চাফা কৰি মুচি কেনে আৰু বাচনবিলাক ধুই কেনে তাৰ ভিতৰত থৈ দিলোঁ আলমাৰিটো আৰু ধুনীয়াকৈ থৈ দিম গাইজ। আকৌ আহিলে একেদৰে ৱাছ কৰি চব কৰিব লাগিব, কিন্তু চাফা কৰি গ'লে ভাল লাগে। আৰু এই দেখিছেনে চব চাফা কৰি মই লাইটবিলাক চব বন্ধ কৰি দিম। আৰু হাজবেণ্ডো আহি গ'ল গাইজ। আৰু হাজবেণ্ডক ক'লোঁ তুমি এইটো ইমাৰ্জেঞ্চি যে এইটো মেইন চুইচটো বন্ধ কৰি দিলোঁ গাইজ। আৰু হাজবেণ্ডে আহিলে মেইন চুইচটো বন্ধ কৰি দিলে। আৰু তাৰপিছত দেখিছেনে আমি ওলাই আহিলোঁ আৰু যাব কাৰণে। আৰু বেটাহঁতে কি কৰিলে আইচক্ৰীম কিনিলে, আইচক্ৰীম খাই আছে। আৰু মই গাড়ী ডিকিত বস্তুখিনি থৈ দিলোঁ গাইজ। আৰু এই দেখিছেনে এতিয়া আৰু চব ৰেডি হৈ গ'ল, এতিয়া আৰু গাড়ীত বহিম। আৰু গাইজ জানেনে মই বহি গ'লোঁ আৰু বেটাক ক'লোঁ তুমিও বহা। আৰু সিহঁতে কি কৰিছে, এইটো আমাৰ মাটিটোত যাব আৰু সিহঁতে খেলিব লাগে। চ' মই হাজবেণ্ডক ক'লোঁ ব'লা আমাৰ মাটি হৈ কেনে যাওঁ, সিহঁতক তাতে অলপ খেলিব দিম। আৰু এই দেখিছেনে মাটি তাতে মানুহে পপকৰ্ণ যে মাকৈৰ খেতি কৰিছে আৰু মাকৈবিলাকো ওলাই লৈছে ধুনীয়া কৰি সেয়া কৰি আছে। আৰু আমাকো কৈছিলে মাকৈ খেতি কৰিবৰ কাৰণে, আমি দিয়া নাই গাইজ। আৰু দেখিছেনে এইটো আমি আহি গ'লোঁ, আমাৰ এইটো মাটি নতুন বস্তি বুলি কয়। আৰু আহি কেনে সিহঁতক নামাই দিলোঁ, মই কৈছোঁ খেলক অলপমান খেলিব দিয়ক। আৰু ইয়াতে গুৱাহাটীত জানে খেলিব স্পেচ নাই, জেগা নাই। চ' জেগা থাকিলে খেলি কেনে ভাল পায়, বল চল বা মাৰা। আৰু ইয়াতে ইমান সুবিধা দেখিছে পুখুৰীটো দি পেলাই হাত ধুব যায় বুলি, তাতে গৈছে দেখিছেনে। তাৰপিছত তাক মই লৈ আহিলোঁ, লৈ কেনে ক'লোঁ তোমালোকে ইয়াতে খেলা ভালদৰে। তাতে পানী আছিল যে, খেলিলে আকৌ বলগিলা আকৌ পানীত পৰিব, সিহঁতে আকৌ ওলাব লাগিব, সেইকাৰণে মই ইয়াতে লৈ আহিলোঁ দেখিছেনে। আৰু এইটো দেখিছেনে যিমানখিনি এইটো সেয়া কৰা আছে, এইখিনি পূৰা আমাৰ মাটি। আৰু এইটো গ্ৰীণ ঘাঁহবিলাক যে কি কয় চাউলৰ খেতি নে কি কৰিছে মই নাজানো, বাট চাউলৰ খেতিয়ে হয়। সেইখিনিৰ পৰা বেলেগ এইখিনি বেলেগ, এইবিলাক চব আমাৰ মাটি। দেখিছেনে এইটো খালীখিনি পূৰা আমাৰ মাটি এইখিনিৰ পৰা। আৰু এই দেখিছেনে সিহঁতক খেলিব দিলে, খেলি ইমান ভাল পাইছে নহয় গাইজ, কি ক'ম আৰু আপোনালোকক। আৰু খেলা হৈ যোৱাৰ পিছত সিহঁতক লৈ ল'লোঁ গাড়ীত। মই ক'লোঁ ব'লা এবাৰ আহিলে আকৌ তোমালোকে থাকিলে খেলিবা। আৰু সিহঁতে খেলি কেনে বহুতে ভাল পাইছে গাইজ। দে আৰ ভেৰি হেপ্পী। এণ্ড আকৌ মই আমি উঠিলোঁ, উঠি কেনে আহিলোঁ আৰু গাইজ গুৱাহাটীলৈ আকৌ আহিব কাৰণে বহিলোঁ। আৰু দেখিছেনে পাৰ কৰিলোঁ। আৰু দেখিছেনে ইমান ধুনীয়া গ্ৰীণ এনভাইৰনমেণ্ট, গ্ৰীণ পৰিৱেশ, ভাল লাগে চব দেখি, গছ গছনি গ্ৰীণ ভাল লাগে গাইজ। এই দেখিলে এৰিলোঁ এতিয়া আমিখিনি আৰু এৰি আহিলোঁ হাজোখিনি পাম। আৰু গাইজ এইখিনি পাৰ কৰি কেনে আমি দমদমা হোটেলত নামিলোঁ। আৰু দমদমা হোটেলত নামি কেনে এখন জিলিকি হোটেল। আৰু বেটাহঁতৰ বহুতে ভোক লাগিছিল, চ' নামি আহিলোঁ। আৰু হাজবেণ্ডক ক'লোঁ ব'লা সিহঁতক খুৱাই দিওঁ, সিহঁতক বহুত ভোক লাগিছে। আৰু মোৰো ভোক লাগিছে, ব্ৰেকফাষ্টত বেছি হেভি খোৱা নাছিলোঁ, এনেকৈ চাহ নাস্তা কৰি আহিলোঁ কাৰণ আকৌ খোৱা লোৱা কৰিলে আকৌ লেট হৈ যাব। চ' সেইকাৰণে মই বোলো হোটেলতে খাই লওঁ দিয়া। আৰু হোটেলত লৈ আহিলোঁ সিহঁতক। হোটেলত লৈ আহি কেনে এইটো হোটেলত কেনেকুৱা জানেনে, কোৱাৰ লগে লগে নিদিয়ে, বাট বনাই কেনে ৰেডি কৰি গৰম দিব। আৰু যোনে অৰ্ডাৰ কৰে যেনেকুৱা আৰু সেনেকুৱা।
আৰু আমি অলপ দেৰি বহি দিলোঁ আৰু বহি দিয়াৰ পিছত কি কয় অৰ্ডাৰ দিলে হাজবেণ্ডে চ' আনি দিব আৰু গাইজ তাতে মই এটা কথা ক'ব বিচাৰিছোঁ গাইজ জানেনে আমাৰ তাৰে মানুহখিনি কথাখিনি কেনেকুৱা জানেনে এতিয়া ল'ৰা ছোৱালীকেইটাক সিহঁতে সোধাৰ কোনো প্ৰয়োজনে বুলি নাভাবে যে মই আহিছোঁ বা গৈছোঁ বা গুৱাহাটীত আহিছোঁ বা গুৱাহাটীৰ পৰা গৈছোঁ যে এগিলাচ পানী সুধিব লাগে এইগিলা মতলব নাই কিন্তু বেলেগ কথাখিনি পূৰা সিহঁতে ভালদৰে টণ্ট মাৰিব জানে বাকী আদাৰৱাইজ একো কথা নাজানে যে এগিলাচ পানীহে সোধোঁ ইমান দূৰৰ পৰা আহিছে বা ইমান দূৰৰ পৰা গৈ আছে এগিলাচ চাহ খাবই কওঁ এইবিলাক মেনাৰ্ছ নাই কাৰণ মই এইবিলাক শিকিলোঁ দেখিলোঁ আৰু এইবিলাক নাজানিছিলোঁ কাৰণ আমাৰ বিহেভিয়াৰ মানুহ আহক বহক কোৱা আমাৰ এইটো সেয়াই ৰুলছে আমি মানুহ আহিলে কওঁ বহকচোন আপুনি পানী এগিলাচ দিওঁ চাহ সোধোঁ বাট এইটো মেনাৰ তাতে দেখা নাপালোঁ আৰু এইখিনি মানৱতা জ্ঞান নাই যে অকণ বাচ্চাকেইটাক যে খোৱা লোৱা কথাখিনি সুধিব পাৰে এইখিনিও সিহঁতৰ মুখত ক'ব নাজানে বাকী কথা কিন্তু বহুত ভালদৰে জানে আৰু জানেনে কেনেকুৱা সিহঁতক খালি দি থাকিব লাগে সিহঁতৰ পৰা পোৱাটো এক্সপেক্ট কৰিব নোৱাৰে যে সিহঁতৰ পৰা এগিলাচ পানীও পাম বেলেগ নালাগে এগিলাচ পানী যে পাম সেইখিনিও আশা কৰিব নোৱাৰে বুজি পাইছেনে গাইজ আৰু যদিও মোৰ ঘৰত আহি কেনে খায়ো যাব আৰু থাকিও যাব আৰু খোৱা লোৱাও সেয়া কৰিব কিন্তু তাহাঁতৰ তাতে গেলে এইখিনি ফেচিলিটিজ নাপায় আৰু গাইজ এনে আমি ইয়াতে গুৱাহাটীত যদি ছাপ'জ কাৰোবাতে যাওঁ মানুহ বহিব দিয়ে বা বাচ্চা দেখা পায় এটা বিস্কুট দিয়ে কিন্তু এই এইটো মেনাৰ্ছ মই এইটো দেখাই নাপালোঁ যে বাচ্চাকেইটাক যে এটা বিস্কুট সুধিব নাই সিহঁতকে দিব লাগে বাকী ভাৰ মে যায় আৰু কি কৰিছে গাইজ এতিয়া মোৰ তাতে যদি আহি কেনে মই আমাৰ তাৰে মানুহ এবাৰ এনেকুৱা খাতিৰমান কৰি খুৱাই লোৱাই খেলালে কিন্তু তাতে যোৱাৰ পিছত দে আৰ আনন'ন নম্বৰ যেনেকৈ মোবাইলত আহে আনন'ন নম্বৰ সেনেকুৱা অচিনাকি ভাৱে জুৰিব একো গমেই নাপায় ইফালে মোৰ তাতে ঘৰত খাই গৈছে খোৱা লোৱা কাপোৰ কানি চব দিব কিন্তু তাতে গ'লে একো গমেই নাপায় চিনিয়ে নাপায় কোন হয় আৰু এগিলাচ পানী সুধিব চিনিয়ে নাপায় অচিনাকি হৈ যায় আৰু এগিলাচ পানী সুধিব আৰু গাইজ কি ক'ম আৰু আহি পালোঁ গাইজ আহি কেনে কি কৰিলোঁ কি কয় ভণ্টিয়েতো চব এভৰিথিং বনায়ে ৰাখিছে তো মই গাটো ধুই ল'লোঁ আৰু কাপোৰখিনি আছিলে আৰু ৰ'দ ওলাই আছিলে কি ধুনীয়া চ' মই কাপোৰ নুধুলে থাকিবই নোৱাৰোঁ দেখিছেনে ৰ'দ ওলাই আছিল চ' মই কাপোৰখিনিও ধুই ল'লোঁ আৰু গাখিনি ধুই কেনে বহুত আৰাম পালোঁ গাইজ বহুত ভাল লাগিলে আৰু দেখিছেনে আৰু বতাহও দি আছিলে চ' মোৰ কাপোৰখিনিও শুকাই যাব গাইজ ৰ'দ বতাহ দুটা একেলগে দি আছিলে আৰু ৱেডাৰটো ভালে আছিলে চ' ভাল লাগিল গাইজ আৰু দেখিছেনে মই চুলিখিনি ধুনীয়া কৰি সাৰি ল'লোঁ আৰু আমাৰ কিন্তু এইবিলাক বিহেভিয়াৰ নাই দেই আৰু দেখিছেনে ক্লিপবিলাক মাৰি দিম বেটা মোবাইলটো থ'বই নোৱাৰোঁ জানেনে ল'ব কেনে গুচিয়ে আহিব সিহঁতে আৰু এই আহিল দেখা নাই আকৌ বেটাহঁতক আহি কেনে কাপোৰ ধুলোঁ গা ধুলোঁ আৰু যেনে তেন্তে আম্মাই ভাত বনাই ৰাখিছে আৰু দেখিছেনে মোৰ চুৰিটো পিন্ধিছে তাই আৰু মেহেন্দি লগাইছে মেহেন্দি আৰু সৰু বেটাক গা ধুৱাই দিছিলোঁ ধুৱাই দিলোঁ চব মেহেন্দি আৰু গাইজ দেখিছেনে যেনেতে কি ধুনীয়া মেহেন্দি লগাইছে গাইজ এইটো ইয়াক গা ধুৱাই দিছিলোঁ এই চাওক এতিয়া মই কাপোৰ কানি পেণ্ট চেঞ্জ কৰি দিলোঁ ইয়াক আৰু এই পইচাৰ বেগটো লৈয়ে থাকে কাৰণ পইচাৰ বেগটো লৈয়ে আৰু গাইজ গা ধুইতে কি ভাল লাগিল জানেনে এতিয়া অলপ কিবা খাম জানো ভাত খাবা যদি ডাঙৰ বেটাক গা ধুৱাই দিলোঁ দুটাকে গা ধুৱাই দিলোঁ গাইজ আৰু এই দেখিছেনে বুকছখিনি মেমে লৈছিলে ইনভাইৰনমেণ্টেল ষ্টাডি আৰু এইটো ইংলিছ আৰু দুটা কপি আছিলে লৈ দিলোঁ চাটনি আৰু দালি আৰু ভাত বনাই ৰাখিছিলে গাইজ এতিয়া খালোঁ মই গাইজ ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিলোঁ বাই